আৰু সেই ডিমাগিলা চব ওলাই যাব আৰু এনেকুৱা সময়ত মাছবিলাকৰ চব ডিমা হয়। এইকেইদিন নন ষ্টপ বৰষুণ দি আছে, হ'লেও যোৱাকালি মানে বহুত বেছিকৈ বৰষুণ দিছে। বৰষুণ দিয়াৰ ফলত এইটো ফুল হৈ গ'ল আৰু এনেকা থাকিলে দেখোন বানপানী হৈয়ে যাব। এই হা বৰমাই এয়া ল'ব লাগে নেকি? হা বৰমাই ল'ব লাগে। এই দাঁত দেখা আৰম্ভ কৰিলে কি দাঁত চাওঁ এই এই মই নলওঁ দে কি বৰমাই আহিব লাগে। হা বৰমাই মোৰ ভাত বাৰ পৰা গৈছে, ডিউটিত যাম মই। তোৰ তাতো নাই নন কিয়া এইটোৱে এই এই নাহা দে মাছ চাওঁ মাত চাই বৰ্তা কোনে লৈছে কওঁ কোনে লৈছে কোনে লৈছে কওঁ কোনে লৈছে? বৰষুণ দিয়াৰ কাৰণে কাপোৰবিলাক নুশুকাৰ কাৰণে আমাৰ ভিতৰত মেলি দিছে আৰু এতিয়া মই ডিউটিত যাওঁ। আৰু কথা হ'ল কি ৰ'দটো আকৌ উঠি এনেকুৱা প্ৰকোপ আহে নেকি আৰু থাকবা নোৱাৰা প্ৰকোপ। এই কৈ আছিল মানে চন্দা মাছ খাম মানে, আৰু এই চন্দা মাছ খাই ভাল পাওঁ কিন্তু আৰু ইয়াত আছে কণী এণ্ড মাছ দুটা আছে। কি হ'ল সেই বাছডালে খুন্দা মাৰিছে। কণীও খাবি মাছো খাবি, তাৰমানে দুটা বস্তু খাম দেখিলি নে? তইতো অকল চন্দা মাছহে খাই ভাল পা, কিন্তু ইয়াৰ লগত আনিছোঁ মই ভাঙন মাছ। আৰু দেউতাৰ তাই হটস্পট লৈ আছে তাই দেখিলি। এতিয়া অলপ পিছত ক'ব নাই লোৱা দেউতা বুলি ক'ব। গাড়ীখন দাঙব লাগিব কাৰণ এতিয়া আকৌ ওপৰৰ ফালৰ পৰা বৰষুণ আহিছে আৰু বেঙৰ তৰণি শব্দ আহোঁতে বেঙে তৰাই আছে। কি ঠিক আকৌ বৰষুণ দিব আৰু বানপানী নহ'লেহে ৰক্ষা। আৰু কি কৈ আছে এই ডিমা নহয় নেকি, পেটা বুলি কৈ আছে হা। আৰু এই ধৰিব পৰা নাই, কিন্তু কথা হ'ল কি এয়া ডিমা কাণখন নেপেলালা মানে মোক কৈছিল ঘৰতে বাচবি ডিমা থকা মাছ, আৰু তাই এতিয়া পাৰা নাই। এই হাতেদিহে তাই কৰি আছে আৰু কাণখন ভাং আৰু সেই ডিমাগিলা চব ওলাই যাব। আৰু এনেকুৱা সময়ত মাছবিলাকৰ চব ডিমা হয়। পুৰাকৈ 7টা আনিছোঁ, এটা খাম আমি। কি হে এটা খাম কাৰণে 7টা লৈ আছোঁ। আৰু এনেই 3টা উঠিছিল, মই আৰু এটা বেছিকৈ লগে লৈ আহিহে পইচা দি পেলাই হেৰি কৰিছোঁ। আৰু সেইখিনি পেলাই দিয়ে, সেইখিনি পেটা আহিয়া টকাটো বাদ দিয়া, খাই থাকা এনজয় কৰা। আৰু এই কাণকেইখন পেলাই আছিল, পেলাই থাকোঁতে মায়ে কৈছে কাণ পেলামানকৈ বোলে কাণখিনি বোলে। সেইটো উদাহৰণ আৰু চিনাজোক নুঠে। আৰু মায়ে বোলে কাণখন ভাজি খুব ভাল পায় খায়। ডিমাখিনি ওলালা এই নাই মোৰ কাৰণে চাহ বাকিলে। কথা হ'ল কি আমাৰ মানে গেছৰ এই মালকেইডাল ভাঙি আছে, তলৰ এই মালকেইডাল ভাঙি আছে, সেইকাৰণে এই চাহ বহাত বিৰাট কষ্ট হৈছে। এইখানো এইটোও কিবাকৈ লগাই থৈ দিছে। আৰু আমাৰ মাছ ভাজি আছে যায়, আৰু আমাৰ বাৰ্ণাৰৰ তেল ভাঙি আছে কাৰণে বিৰাট কষ্ট কৰে তাই ভাতটো বনাই আছে। আৰু কালি মই যাম, মোৰ কালি অফ আছে, গতিকে কালি যাই পেলাই আনিম আৰু তাইৰ কষ্টটো দূৰ কৰিম। তাইৰ কষ্ট মই দেখিব নোৱাৰোঁ তাৰমানে। আৰু এইয়া মাছৰ কণীখিনি তাৰমানে এনেকৈ উলিয়াই দিলা, আৰু মাছৰ কণীখিনি এক্সট্ৰাকৈ বনাব তাৰমানে আৰু আগতে সৰুতে এই ধোত বুলি কৈছিলোঁ, এইকেইটা আমি সৰুতে আগতে ধোত বুলি কৈছিলোঁ। আৰু এই ধোতকেইটা পেলাই লৈ পেলাই খচি ধামকৈ শব্দ উঠিলে খুব ভাল লাগিছিল। সৰুতে এইকেইটা ধোত ফুটাইছিলোঁ আৰু এতিয়া মোৰ দেখা পাই মনত পৰিছে মানে পেলাই লৈ খচিম লাগছে, কিন্তু নাই এইকেইটা খাম এতিয়া। আজিকালি খাই ভাল পাওঁ। ভাজা হৈ গ'ল আৰু এতিয়া তাৰমানে তাই এই মাছত তেল মাৰিব। বঢ়িয়াকৈ কিবাকিবি দিলা, আদা চাদা দি বঢ়িয়াকৈ এটা পেষ্টৰ নিচিনাকৈ বনাইছে। আৰু ইয়াতে তাৰমানে তাই এই মাছকেইটা বহাই দিব আৰু বহাক তাই মই ৰেষ্ট লৈ আছোঁ আৰু বঢ়িয়াকৈ এই আলুকেইটা বঢ়িয়াকৈ কাটি দিছে তাৰমানে তাই, তেতিয়াহে তাৰমানে এই আঞ্জাখন টেষ্টি হৈ উঠিব। আৰু আজি আমাৰ এই আচাৰ বনাইছে। কিহৰ আচাৰ? আমৰ আচাৰ বনাইছে। বিৰাট টেষ্টি হৈছে দেই, দেখা পাই খাওঁ লাগি গৈছে মোৰ। এইয়া পুৰা কলখিনি তাই মোক ফেহু বুলি খুৱাব গৈছিল আৰু মোৰ মুখত খুৱাই দিছে। মই গমেই পাইছোঁ এই কিবা এটা কৰিব গৈছে, নহ'লে তাই তাৰমানে ভাবব নহয় তাই হাৰিল বুলি, সেইকাৰণে মই মুখ মেলি দিছিলোঁ। আৰু এইখিনি মাছৰ কণীখিনি বঢ়িয়া লগা হৈ গৈছে দেখাত। আৰু মাছ আৰু ইহঁতে তাৰমানে ভাজা মাছ খাব, ভাজা মাছ সিহঁতৰ কাৰণে, আৰু আমি মাছৰ জোল খাম দুয়োটাই মই।